আৰে এইজনী কাক উঠালে আকৌ আৰে কেকেটা এগৰাকী কোন বালিকা লৈ গ'ল বে ছাৰ চকুৰে নেদেখ নেকি তই নহয় নহয় কেকেটা কোনোবা বালিকা এগৰাকীক লৈ গৈছে কেকেটাক দেখিয়ে আগবাঢ়ি আহিলো উঠ উঠ মানে ক'ত বাইকত উঠ নেলাগে ছাৰ আপুনি উঠক মই চলাওঁ নেলাগে উঠ ছাৰ আপুনি ড্ৰাইভিং কৰি গ'লে মোৰ বেয়া লাগিব নহয় নিজৰ বুলি আপুনি উঠক মই চলাওঁ অকল চব খোজকাঢ়ি আহি থাক আৰে কি দিন আহি গ'ল বে আৰে ৰেছপেক্ট কৰিছো ৰেছপেক্টটো মানি নলক আরে এটা হইছে কুপা বাকলি কি আঁকি আছানো তুমি তোমাক আঁকিছো এজনী মই তোমাৰ হাত বডি ফেটৰ সাইজতকে মাতাৰ সাইজো সৰু হয় না নহয় চোৱাচোন এতিয়া চোৱা ইমান ডাঙৰ মানুহজনীৰ ডিঙিটোৰ এই অকণমানি মাথাটো যদি উলমি থাকে মূৰৰ বিষ নহয় কি হ'ব কি কথা কৈছা তুমি সেইকাৰণে কৈছো হোৱা বোৱাটো কমাই মাথাৰ সাইজটো বডিৰ সাইজৰ লগত মিলাই দিয়া আৰু কোনো দিন মাথাৰ বিষ নহয় চাহ এখন দিয়াচোন মোক কিয় দিয়া না এজনী মই আৰে বিউটি ইমান কষ্ট কৰি আঁকিলো কিয় ফালি দিলে কেনেকুৱা দেখিছা আমাৰ থানাখন এইখনে আপোনালোকৰ থানা বৰ ধুনীয়া ন ধুনীয়া এনেকে বাৰু কোনে গাড়ী ৰাখে এইফালে বাইক আৰু ইমান লেতেৰা পেতেৰা এইখনে বাৰু আপোনালোকৰ থানা নে নহয় মানে সেইবোৰ গাড়ী প্ৰতিবাদকাৰীয়ে ভঙা গাড়ী আৰু আমাৰ বাইকবোৰ ইয়াতে মানুহ ধুনীয়াকে অহা যোৱা কৰি আছে আৰু এই সাইনবোৰ্ডখন এনেকুৱা আছে মানে এই সাইনবোৰ্ডখনৰ কথা ময়ো কম বুলি ভাবি আছিলো ইয়াত আচলতে থিয়েটাৰৰ পোষ্টাৰৰ নিচিনা ছাৰ আৰু মোৰ ফটো লাগে নহয় সেইবোৰ কোৱা নাই এইখন পোষ্টাৰ যে এনেকুৱা মানে পাৰ্মানেন্ট পোষ্টাৰ চষ্টাৰ নাই নেকি মানে কিবা এখন আচল থানা নে নকল থানা কোন এখেত নমস্কাৰ মোৰ নাম শ্ৰীমতী নিশা বৰুৱা মই মানে ভিন্দৰ লগত থানা ফুৰিবলৈ আহিলো থানা ফুৰিবলৈ আহিছা হয় ওকে বলা কোন ছাৰ হয় এয়া আমাৰ ছাৰ কোন ছাৰ বুলি সুধিলে আমাৰ ছাৰ বুলি কয় নেকি প্ৰীতম খাৰঘৰীয়া ছাৰ আগত চিৰিটিৰি নিলিখে নেকি শ্ৰী প্ৰীতম খাৰঘৰীয়া ছাৰ হ'ল এতিয়া হৈছে পাৰণৰ ঘৰক ফুল তই ভাল বুঢ়ীমা এজনী মোৰ লগত পঠিয়াই দিলে গৈ তোৰ মূৰৰ বৌতি আটাইকেইডাল ছিঙিম ভিন্দো কি ভাবিছে নাই নাই আহা বলক বলক কেকেচা বাইকত বালি কা উঠাই নিছে পুৱাই কি আছে কিবা পকা কাম কৰিব চাগে কি পকা কাম কৰিব ইটা বালিয়ে পকা কামহে কৰিছে মই ইটা বালি কথা কোৱা নাই বালিকা উঠাই নিছে বালিকা মানে কি আছে হে ছোৱালী আছে হে সেইজনীক উঠাই নিয়া মানে সেই ছোৱালীজনীক বিয়া পাতিব নিজৰ বুলি আচ্ছা বহু বমাইছিলো কেকেটা তই বিয়া পাতিছে পাত আমাক খবৰ এটা দিব নোৱাৰিছ বিয়াত মাছে খুৱাইছে নে মাংসে খুৱাইছে আমাক হিচাপ এটা দিব নোৱাৰিছে একদম বাতি মাৰি মোৰ ফালি দিম মোলে কেকে চাও তোৰ কিয় আৰে এই ছোৱালীজনীক বিয়া পতা মানে মণিবৰ জীৱনটো কি হব সেই আধলি বৌজনীয়ে তোক মোক কিমান নিজৰ বুলি মৰম কৰে সেই কথাটো এবাৰ ভাবিছ তই মাছ মাংস লাগি আছ নিজৰ বুলি মণিবৰ জীৱনটো কি হব জীৱন ধ্বংস হৈ গ'ল মোক বুজাব নালাগে তই মণিবক বুজাগে নিজৰ বুলি এতিয়া মণিবক কৈ আছে কিহৰ মানে এইবোৰ তোমালোকে যে পুলিচৰ চাকৰি কৰা ভয় নালাগে নালাগে কিয় কিয় মানে এনে ভয় নালাগে এনে কিয় নালাগে আৰে বয় কৰিলে পুলিচৰ চাকৰি কেনেকা কৰিম সেই কথাটোকে তুমি মোক ভালকে বুজাই দিয়াচোন কোনটো কথা যদি তোমালোকে ভয় কৰিলাহেঁতেন পুলিচৰ চাকৰি কেনেকে কৰিলা হয় আৰে আমরা ভয়ে নকৰো না ভয় কিয় নকৰা ময়ো ছোৱালী তোমালোকো ছোৱালী মই যে ভয় কৰো তোমালোকে কিয় ভয় নকৰা বাকলি মানে কি বাকলি বিউটি ৰবাচোন কোৱা কিহৰ বাকলি কথা কলাহে একো বাকলিৰ কথা কোৱা নাই মাত্ৰ তুমি বাকলি কথা কোৱা নাছিলা কৈছিলো কিহৰ বাকলি একো বাকলি নাই সেইটো মই এনে কওঁ একো নথকাকে কিবা বাকলি থাকিব পাৰে নেকি মই এতিয়া
ভালকে বুজাই দিয়াচোন কি বুজাব লাগে বাকলিটো কি আৰে কিহৰ বাকলি কথা কলে একোচোন ভালকে বুজাইও নকলে তোক কি বুজাই দিব লাগে না মনিব থাকোতে আপুনি এইটো কাম কিয় কৰিলে কোনটো কাম ঐ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছটো কথা কৈছো জাতি চেচকে দিছ আৰু কিয় অসমীয়া ল'ৰা হৈ অসমীয়াত কথা ক'ব নোৱাৰ ডাইৰেক্ট ইংৰাজীটো বুজি নাপাওঁ বুলি নকয় কিয় ৰাকেশ বোলে আছে হাত উঠা নাই উঠিলে হাত ৰক্ষা নাই হ'ব শ্লোগান বাদ দিয়ক আপুনি মনিব থাকোতে ছোৱালীজনী কেলে পলুৱাই আনিলে সেইটো কওক এজনীয়ে নহয় অ হা নোৱাৰি নহয় সেইকাৰণে ছোৱালীজনী পলুৱাই লৈ গুচি আহিলো লৈ আনিলো তই ক'ত দেখিলি এই বাইকত এনেকে আনি থাকোতে মই নিজে দেখিছো দেখিলি চৰ মাৰি দিলে যে একে নিজৰ বুলি কি হৈছে নকয় কিয় মোৰ বৌজনী মোক ক'ত বৌ মই মনিবৰ কথা কৈছো আপোনাৰ পৰা চাপৰ্টটো লৈছো ভণ্টি কি হৈছে চব বৰবাদ হৈ গ'ল চব চেচ হৈ গ'ল মনিবৰ ক'ত আছে আছে যে পিছত কৰবা আকৌ কি হ'ল কি হ'ল শুনিছনে নাই কি হ'ল হে তোৰ জীৱনটো ফিনিছ বৰবাদ খতম তই ইয়াত বাছত ধুই আছে চালা বোৱাৰীজনী এজনী কি কথা ক'বলৈ আহিছ কিয় ফিনিছ হ'ম তোৰ জীৱনটো শেষ হওঁ বোৱাৰী তোৰ জীৱনটো শেষ ৰচোন কি শেষ হ'ল মই কোনখন মুখেদি কব এইখন মুখে কওঁ কি হ'ল মাজত সোমোৱা ভণ্টি ই দেখো বাহিৰত মোৰো গলত ধৰি কান্দি আছিল কেছটো কি মই কৈছো তোৰ দুটা চাউল এখন গৈছে তোৰ দুটা দালি টোপোলা বানাও ঘৰ যা পাগলটো এইটো কালিয়ে মই 40 কেজি চাউল আনি থৈছো আকৌ 40 কেজি চাউল তহঁতে এতিয়া খাবলৈ নাপাইছো বেলেগ ছোৱালী টিকেছা আনি আছে বিয়া পাতিছে তাৰপিছত সেয়া ছোৱালী সেয়া চাউল খাইছে কি একে বাইকত উঠাই ঘূৰাই পৰিছে হে এফালে চুইট সেইফালে চুইট মুঠতে চুইট ৰচোন তই ক'ত দেখিলি আকেজাই দেখিছে মোক কৈছে মই খালি খবৰটো দিবলৈ কথা তাৰমানে সাংঘাতিক মই কিন্তু জোৱাইৰ মাথাক উঠাৰে ভালি গোটেইটো একে পৰশুৰাম ওলাইছে নজনাকে পেক পেকাই নাথাকিবি ঐ তই তাৰমানে সতিনী ভাত খাবলৈ ৰাজি ৰাম সতিনী নহয় সেইজনী ছায়াৰ ভনীয়েক নিশা আৰু জোৱাইৰ লগত ময়ে পঠিয়াইছো ছায়াৰ ভনীয়েক নিশা আৰু মানে মই ফেকুৱাটো নিশা নহয়নো কি আৰু লোকৰ কথা এনেকে বদনাম উলিয়াই নুফুৰিবি কাটুপকে মাৰিম একদম আপুনি মোক মাৰিছে তাৰ আগত মই আকেজা ডিঙি মুচাই আছো কথা ক'বলৈ আহিছো এই পাগল চবৰ লগত ভাল সংগ হৈছে দেই এই লোকৰ কথা ক'ব নালাগে নিজে একা যি কথা কৈ থাকিব যা মই আকৌ কেছটো বেলেগ বুলিয়ে ভাবিছিলো বুজা নাই বুজা কিয় মই কৈ আছো দেখোন তুমি কৈহে আছা কিন্তু ভালকে বুজাই দিয়া নাই নহয় আৰু কেনেকে বুজাম সেইটো বুজোৱাজনৰ প্ৰব্লেম কিন্তু কথাবোৰ যদি ভালকে বুজাই নিদিয়ে খেলি মেলিৰ সৃষ্টি হয় ৰাম তুমিনো ইমান খৰচি মাৰি কিয় বুজিব লাগে চিম্পুলকে বুজি থলে হ'ল নহব নহয় তেতিয়া মিছ আণ্ডাৰষ্টেণ্ডিঙৰ সৃষ্টি হ'ব কোৱা কি ক'বলগীয়া আছে ভালকে বুজাই কোৱাচোন বিউটি শুনাচোন মই বিজি আছো অকমান দেই কিহত বিজি আছে তাই এনেই কৈছে একো নাই চোৱা ভগৱান ইমান কামোৰ মানুহ দেখা নাই লাইফত পেচা খোপা ধৰি থাকোতে পেট বিষাই গৈছেগে বিউটি কোৱা কিহত বিজি মোৰ কাম আছে অলপ কি কাম আছে কাম মানে ঢেৰ কাম মানে বাকলি আছে আৰু কাম দিয়া কি বাকলি আছে হে ঠাকুৰ বাবা ক'ত যোৱা না হতো নাযাওঁ উঠি দিলা যে এনেই কঁকাল বিষাইছে ন নাই বিষোৱাটো তেনেহলে উঠি দিলা কিয় মোৰ ইমাৰ্জেঞ্চি হৈ আছে কেতুমনি কলা ল'ৰা এয়াৰ বুলি কৈছো মোক আপোনাৰ যে ইমাৰ্জেঞ্চি হৈছে মোৰ যে সমান কৈছে সেইটো ইমাৰ্জেঞ্চি নহয় কি সন্মান গলো কেকেচাই যে ছোৱালী পলুৱাই আনিছে বুলি আপুনি মোক মিছা কিয় কৈছে সেইটো কেকেচাহে সন্মান যাব লাগে কি আছো পাছতে আছে কান্দিছে কোনে মই সন্মান কাক কৈছে মোক মণিবৰ ওচৰত কোনে কান্দিছে তই পিঠিখন ফালিম বুলি কাক কৈছে কাক মোৰ নিয়মমতে পিঠিখন কাক ফালিব লাগিব মোৰ মই নিয়মটোহে কৈছো ইমান এটা মন নাছে আৰু হয় পিঠিখন ফালক নহলে 100 টকা দি পঠাই দিয়ক নহয় 100 টকা দিলে তোৰ সন্মান বিলাক উভতি আহিব নেকি মোক কিবা এটা মেমেজ কৰিছে 100 টকা দিয়ক হ'ব তই ইয়াতে বহ কটকা বাথৰুমৰ পৰা সেইটো মই দি আছো হ'ব 100 টকা দিম নগদ পইচা লও সমান দা বিজনেছ ভাল আছে
কালিলৈ আপুনি থানালৈ আহি শুনিব আৰু কি অ বিউটি মই আহিছো দেই ৱাও ভিনু মুকেৰি কামত বিজি কি বিপদ লৈ আহিলে অ ভিনু মোক অকলে অকলে এৰিছে আপুনি কামত লাগিলে নাই কিবা পেণ্ডিং কাম এটা আছিলে এই কামবোৰনো আকৌ কেলে পেণ্ডিং কৰি ৰাখে এইটোহে থাকি গ'ল মানে থাকি গ'ল নে থৈ দিলে নহয় কেতিয়াবা মানে কি হয় এই টেবুলৰ কাষতে যে থাপনা পাতিলে কিমান গৈ গৈ মূৰ ধোৱাবা ঠাইতে ৰাখিছো ইয়াতে মূৰটো ধুৱাই দিওঁ আৰু ইমানবোৰ ভগৱান একেলগে ৰাখিছো বা এই লক্ষী হনুমান কৃষ্ণ বিশ্বকৰ্মা গুণমালাই নামঘৰো ৰাখিছে দেই কিন্তু সঁচাকে বহুত ভাল লাগিছে দেই কওক না কেলে ৰাখিছে না কাৰণ তেনেকুৱা একো নাই এনেই ৰাখিছো এনেই যে আপুনি নেৰাখে কওকচোন কেলে ৰাখিছে ইমান ভাল লাগিছে ময়ো এতিয়াহে ভাবিছো কিয় বা ৰাখিলো এখেতসকলক এনে কৈছে কওক না আপুনি জানে না মই ছাৰ লগাই আলোচনা কৰি জনা কওক আপুনি মিছা কথা নকব বালিকাজনী কোন আছে চাহ চিনাকি হোৱাই নাই নহয় কৰাবাৰ যা নমস্কাৰ মই মোহচিয়াবি পাতক কি কিবা কথা পাতক কি কথা কিবা এটা সোধক কি সুধিম জিপি কি জিপি হা কি ছাৰ মোক পাৰিলে আধা ঘণ্টামান ৰুমতে আপোনাৰ লগতে ৰাখিবচোন কিয় মণিয়ে এভাগ কি দি পঠিয়ালে আৰু কোন এই ছোৱালীজনী ইমান প্ৰশ্ন কৰে উত্তৰ দিলেও নহব আকৌ এটা ফাঁহকে বুজাই দিব লাগিব হয় নেকি ছাৰ আমিও যাওঁগে দিয়ক কিয় ছাৰ দিনত ডিউটি নকৰো লাগিলে নাইট ডিউটি কি কৰিম কাৰণে ছাৰ ছোৱালীজনী ইমান কামুৰিছে আৰু অকমান দি থাকিলে আমি পাগল হৈ যাম ৰাম বখলে মূৰটো বাদু উলিয়াই দিলে ছাৰ মনে মনে পলাইছো প্লিজ যাওঁ দিয়ক নাইট ডিউটি কৰি দিম চাইছো আমি ছোৱালীজনী ইমান প্ৰশ্ন কৰে নে ই নকৈছে হেনে আপুনি বিয়া পাতকচোন হৈছে নিজে চপাই থক ই নালাগে ঘৰৰ বোমাটোকে ফুটুকে আছে গ্ৰেনেডটো নিনিও আৰু বলকচোন ভিতৰলৈ যাওঁ কি হল মই আকলে আপুনি কৈছে মই অকলে আপুনি কৈছে আপুনি কথা পাতিছে তুমি যি সুধিছা সেইটোহে কৈছো ইমান ধুনীয়াকে প্ৰশ্ন এটা সুধিছে আপুনি উত্তৰটো হলে দিব নোৱাৰিছে খালি মোক আপুনি ভেকুলী পাইছে বাপৰে ইমান খং তোমাৰ কথা কবলৈ আহিছে সৰু ল'ৰা ছোৱালীৰ লগত কথা পাতিব নেজানিছে খালি শুনাচোন শুনা কালিলৈ আপুনি থানালৈ আহি শুনিব আৰু কি আজি ৰাতি মণিক বজাম মই কি হ'ল কি কৈছে নোৱাৰো মই এনেই কৈছোহে মই খং উঠি আছে তাৰ ওপৰত আজি মোৰ জানেনে তাই ছোৱালীজনী ইমান কামোৰ মোৰ টেটুত ওলমাই দিছে চাওকচোন কামোৰ ছোৱালী বুলি কাক কলে মোক পাৰোনে ভিনিহেকে খুলখালিয়াকৈ তেনেকে কব পাৰোনে আমি কিবা বেলেগ কথা পাতি আছো ন ছাৰ জানো দিয়ক মোকে কৈছে বুলি আজিকালি আমাৰ তাতো চবেই মোক কামোৰ বুলিয়ে কয় সেইটো কাৰণে মাহঁতে বাইদেউ ভিনৰ লগত পঠিয়াই দিছে তুমি জানাই যদি তুমি আকৌ কামোৰ দিয়া কিয় দিও বুলি নিদিও নহয় মানুহে যিটো কথা কয় সেইটো কথা ভালকে বুজাই দিবলৈ কওঁ আৰু আজি দুদিনমানৰ পৰা মোৰ এইটো স্বভাৱ হৈ গৈছে দুদিনমানৰ পৰা মানে কিবা ইনচিডেন্ট অসমত হৈ থকা ইনচিডেন্টবোৰৰ কাৰণে কৈছো মানে অসমৰ ৰাজনীতি দুদিনমানৰ পৰা খেলি মেলি লাগি থকা নাই জানো লাগি আছে কিয় লাগি আছে আচ্ছা তুমি কিয় হৈছে বুলি ভাবা কোনো এটা পক্ষ কথাবোৰ ভালদৰে বুজাই দিব পৰা নাই আৰু আমি সকলোৱে মিলি এনেকৈ কথাবোৰ ভালদৰে বুজাই দিব পৰা এটা স্বভাৱ তৈয়াৰ কৰিব লাগে কথাবোৰ বা সমস্যাবোৰ যেতিয়া ভালদৰে বুজাই দিব সমস্যাবোৰৰ সমাধানৰ পথো ওলাব এওঁ কিন্তু কথাখিনি মিছাই কোৱা নাই ছাৰ আচলতে আমাৰ ধৈৰ্যৰ অভাৱ হৈছে শুনাৰো ধৈৰ্যৰ অভাৱ বুজোৱাৰো অভাৱ ৰাইট মই তোমাৰ কথাখিনি সাপোৰ্ট কৰিছো পৰা হলে মই নিজে চৰকাৰক লগ ধৰি ৰিকুৱেষ্ট কৰিলো হয় যে মানুহক কথাবোৰ ভালদৰে বুজাই দিয়ক
স্পষ্টকৈ পুংখানুপুংখভাৱে মানুহক বুজাই দিয়ক, তেতিয়া ৰাজ্যখনলৈ শান্তি আহিব। ব'লক ভিন্দু। ব'লা, ইমান ধুনীয়া কথা কৈছে তাই। গ্ৰীণ টি একাপ খুৱাই নিমা হা। নেখাওঁ, মোৰ গেষ্টিক উঠে। ভিন্দু, কথাখিনিত কিন্তু যুক্তি আছে, কিন্তু প্ৰশ্নটো হ'ল বুজাব কোনে? পুংখানুপুংখভাৱে, স্পষ্টকৈ। আকৌ জিকিতে তুমি কালিও ইয়ে আছিল খাটাল কি হ'ল? কলৈ পেলাইছো? কোলে পলাইছ মানে ডিউটিলৈ যাওঁ আকৌ। ডিউটি চিউটি নহনা আছো আছো দাদা তেতিয়া ডিউটিলৈ যাব লাগে মই। এই ডিউটি পেছি যাবিয়া। আৰে টানা যা কৈছে যে আরে আসো হেতেৰি মুকুতা দা হেতে তনাজা কিয় কৰিছ? আরে টানিবই লাগিব। আৰে তনাজা কবলে মই চুৰে ডকাই। ৰচোন, কিহৰ হুলস্থুল হা? কিহৰ হুলস্থুল? বাবু চাওকচোন, মই ৰাস্তাই গৈ থকা মানুহটোক এই মুকুতা দা কেনেকে তনাজা কৈছে নিজৰ তোৰ বুলি। কাম আছে নে নাই? আরে তই বিলাক নাজানা ভন্টি, ই বৰ বেয়া বস্তু। কি বেয়া বস্তু? কি বেয়া বস্তু? মই আপোনালোকক মই নিজৰ ঘৰৰ মানুহ বুলি ভাবো, আৰু এয়া মোক সন্মান দিছে। এই তোক মই বুজাম, তই বেয়া নাপাবি। তই যাচোন। আপুনি জানে এই মুকুতা দাক মই কিমান ভাল পাওঁ। কি থওঁ মুকুতা দা, আপোনাক মই বহুত ভাল পাওঁ। কোন আছে? থানাত কোন আছে? মদাহী চাহ গুচি গ'ল, আইনা চকু থৈ গ'ল। এইযোৰেচোন ধোঁৱা কোৱাহে দেখিছে। আচ্ছা, ধোঁৱা কোৱা দেখিবলৈকে এইযোৰ পিন্ধিছে। আৰে চশমাটোতো মই ইয়াতে থৈছিলো। ক'ত গেলে? পৰছি নাকি ক'তবা? নাই দেখোন। কোনে নিলে চশমাটো? হেল্ল' মা, কি খবৰ? ঘৰত সকলোৰে ভালনে? ভাল ভাল, মোৰো ভালেই। আহিলো অথনি আহিলো, মই থানাতে আছো। ঠিকে আছে। নাই অকে, চলি আছে ভালে। ধোঁৱা কোৱা দেখিছো, চশমা এখন তোক চা। মই ধোঁৱা কোৱা দেখিছো, চশমা এটা তোক। নাই মা, পাগলা এটা। ক'ত গেলে চশমাটো? চশমাটো কিয় নিছিলি তই? এইবিলাক কথা বাদ দিয়কচোন। এইযোৰটো আপুনি এনে পিন্ধিছে, এইযোৰ পিন্ধি আপুনি গাড়ীও চলাইছে। কিয়? চশমাত ইমান নিচা আছে, ইফালে শুনিছো সিফালে শুনিছো, ইমান ধোঁৱা দেখিছো। ঢঙা ইয়াক পিন্ধা তই মৰি যাবি বেটা। ময়ে যাম।
ইহঁতৰ কাৰণত য'ত ত'ত চশমা উঠাব নোৱাৰা হলো